Wahidas blog le apnalok সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে আজি আসলতে মই কোনো ধৰণৰ ব্লগ আনা নাই আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ হেতু হৈছে নবাবী সেৱৈ আৰু বহুতে হয়তো জানিব পাৰে কিন্তু হসাকে খাই বিৰাতে ভাল লাগে ইদৰ সময়ত আসলতে এটো সেৱৈ খুবে বনোৱা হয় বহুতে বনাই হয়তো বহুতৰে বনোৱা নিয়মবোৰ বেলেগ বেলেগ হ'ব পাৰে মই ভাবিলো আজি মইনো কেনেকে নবাবী সেৱৈটো বনাও আৰু কেনে ধৰণে বনা কি প্ৰসেছত বনা আপোনালোকক দেখাও গতিকে আহক ভিডিওটো আৰম্ভ কৰো লাষ্টত কমেন্ট কৰি জনাব কেনেকুৱা পালে নবাবী সেৱৈ বনাবলৈ মই প্ৰথমে অলপ সেৱৈ লৈছো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ ল'ব পাৰে আৰু এনেদৰে ল'ব গুটেখিনি মই নলওঁ যেহেতু মই ইমান বহুত বেছিকে নবনাও কম পৰিমাণতে বনাম আৰু আপোনালোকৰ যদি বহুত আলহী হয় তেনেহলে অলপ বেছিকেও বনাব পাৰে হেতু মুখৰিতে ঘৰত খাবলৈ বনাম সেইকাৰণে মই কমকে বনাইছো আৰু এখিনি মই সেৱৈখিনি আৰু এটো কালাৰ এনেকুৱা সেৱৈটো হলে বেছি টেষ্ট হয় খাব কাৰণে আৰু প্ৰথমে কি কৰিম জানেনে এইখিনি অলপকে ভাঙি পেলাই গুৰি কৰি লম কিন্তু মায়ে মই ভাঙি থাকোতে মায়ে কলেহি যে সন্ধিয়া সময়ত আলহী আহিব সেইকাৰণে ভাবিলো আলহী আহিব যেতিয়া এইটো ডিশ মোৰ কাৰণে ভালে হ'ব এই মাত্ৰ মায়ে খবৰটো দিলে সেইকাৰণে ভাবিলো মই অলপ সৰহকে বনাই দিও যেহেতু এনেকুৱা মিঠাবোৰ খাই খুবে ভাল লাগে সুইট ডিশ হিচাপে খাই ভাল লাগে যেহেতু ভাত খোৱা আলহী আহিব ভাতৰ পাছত সুইট ডিশ হিচাপে এটো ধুনীয়াকে দিব পাৰো নবাবী সেৱৈটো সেইকাৰণে মই গুটেখিনিয়ে দি দিলো দি পেলাই ইয়া দেখনি এনেদৰে ভাঙি ললো এইখিনি দেখিছেনে মই ধুনীয়াকে একদম পুৰা গুৰি কৰি ললো ইমানটো জুখতে হৈ যাব এতিয়া এখন কেৰাহী পাতিলো অংগে এতিয়া মই এখন কেৰাহী পাতিলো কেৰাহীখনতে অকমান ঘিউ দিছো আপোনালোকে যিমান পাৰে ঘিউ বা বাটাৰ দিবলৈ চেষ্টা কৰিব কাৰণ যদি আমি তেল দি দিও তেনেহলে গুটে তেল তেল হৈ যায় স্মেলটো বেয়া আহে সেইকাৰণে ঘিউ দিলে ভাল হয় আৰু এইখিনি গৰম হৈ গল এতিয়া মই গুটে সেৱৈখিনি ইয়াতে দি দিছো আৰু এতিয়া মই ধুনীয়াকে এইখিনি অলপ সময় ভাজি লম কালাৰটো অকমান চেঞ্জ হ'ব লাগিব যেটো এটো এনেও কালাৰ থকায় তথাপিতো বেছি অকমান ধুনীয়াকে ভাজি লব লাগিব যেটো সেৱৈ কেঁচা ভাবটো হেতু গুছি যোৱালৈকে ভাজিব লাগিব মই দেখাম বাৰু কিমানলৈকে আপোনালোকে ভাজিব এইখিনি আৰু নবাবী সেৱৈ হয়তো বহুতে জানিবও পাৰে হয়তো বহুতে নাজানিবও পাৰে যিখিনি নজনা সকলৰ কাৰণে মই ভিডিওটো দিছো আৰু হয়তো বহুতে বেলেগ বেলেগকেও বনাব পাৰে কিন্তু মই এটো প্ৰসেছত বনাও খাবলৈ খুবে ভাল হয় আমাৰ ঘৰ সকলোৱে বা আমাৰ ঘৰলে আলহী আহিলেও কয় বহুত ধুনীয়া হয় বুলি এটো গতিকে চাব আপোনালোকেও বনাই পেলাই এনেকে ট্ৰাই কৰি ঘৰত আৰু মোক জনাব কেনেকুৱা হয় বিশেষকে ঈদৰ সময়ত মই প্ৰায় বনাও কিন্তু ঈদৰ সময়ৰ ব্যস্ততাৰ কাৰণে আপোনালোকক মই এই ভিডিওটো দিব নোৱাৰিলো সেইকাৰণে ভাবিলো ঈদ গল যদিও ঈদৰ বতৰ আছে ঈদ খাবলৈ মানুহ যেহেতু লকডাউনৰ সময় আৰু গোলাঘাটৰ পিনেটো এতিয়া খুলিছেহে সেইকাৰণে আলহীও এতিয়া আহিছেহে ঈদ বুলি ফুৰিবলৈ সেইকাৰণে মই ভাবিলো আলহী আহিব বুলি প্ৰথমতেটো ভিডিওটো বনাওতে গমেই পোৱা নাছিলো আলহী আহিব বুলি এতিয়া সেৱৈখিনি খুলি যেতিয়া ভাঙি আছিল তেতিয়াহে মায়ে কলে যে আলহী আহিব কিনে ভাবিলো ভালে হল একদলি ডিশ শিকাৰ হ'ব আপোনালোকৰ লগতো শেয়াৰ কৰিছো আৰু আলহী কাৰণেও হৈ যাব সেৱৈখিনি মোৰ এতিয়া 3 পৰা 4 মিনিট সময় এনেদৰে ভাজি ললো ভাজি হৈ গল আৰু এনেকুৱালৈকে ভাজিব যাতে ঘিউটো একদম ধুনীয়াকে শুকাই যায় তেনেকুৱালৈকে ভাজি লব এতিয়া মই ইয়াতে কি কৰিম জানেনে পিছি লোৱা চেনি হয় এখিনি পিছি লোৱা চেনি মই 3 চামুচ ইয়াতে দি দিছো আপোনালোকে মিঠাটো যদি বেছি খাই মিঠাটো দিব বেছিকে দিব পাৰে মই অলপকে দিছো বহুত বেছিকে নাই দিয়া এখিনি দি পেলাই এতিয়া খুব ভালকে লৰাই লম যদি আপোনালোকে বিছা চেনি নিদু বুলি ভাবে তেনেহলে গোটা চেনিও দিব পাৰে কিন্তু গোটা চেনিখিনি দিলে কি হয় অলপ সময় টাইম লাগে কিন্তু যেতিয়া আমি এনেদৰে পিছা চেনিখিনি দিও তেতিয়া সোনকালে হৈ যায়গে আৰু এখিনি মই দি এতিয়া ভালকে মিক্স কৰি লম আৰু ইয়াতে কি কৰিম জানেনে ইয়াতে মই এতিয়া পাউডাৰ গাখীৰ আছে যে পাউডাৰ গাখীৰ 2 চামুচ ইয়াতে এনেদৰে দি দিছো পাউডাৰ গাখীৰখিনি দিয়াৰ পাছতো এতিয়া এইখিনি খুব ধুনীয়াকে মিক্স কৰি লম চাব ভালকে যাতে গুটেইখিনি মিক্স হৈ যায় এনেদৰে মোৰ চেনিখিনি অলপ গোটা গোটা হৈ আছিল যেহেতু মই টেমাত ভৰাই থৈ দিছিলো খুনি পেলাই মিক্সিত মাৰি সেইকাৰণে অকমান সময় ভাং খাওতে টাইম লাগিছে আৰু এনেকাতে থব নোৱাৰি ভালকে মিক্স কৰিব লাগিব এইখিনি দেখিছেনে এইখিনিতে আমাৰ 5 মিনিট সময় ধুনীয়াকে একদম ভাজি ললো এইখিনি ভজা হৈ গল মই ধুনীয়াকে একদম ভুনি ললো
ঘিউখিনিৰ লগত আৰু চেনি কোনোবাটো গোটা চেনি হৈ আছে একো প্ৰব্লেম নাই পাছত ঠিক হৈ যাব এনেকৈ থাকিলেও বেয়া নালাগে যিহেতু চেনিহে কিন্তু মই টেমাত থোৱাৰ কাৰণে এনেকুৱা হ'ল আপোনালোকে লগালগ যেতিয়া পিচি দিব তেতিয়া এনেকুৱা নহয় গতিকে এইখিনি মই এতিয়া এখন প্লেটত ধুনীয়াকৈ নমাই ল'ম আৰু ইয়াতকৈ ভাজিব নালাগে কিন্তু 4 পৰা 5 মিনিট সময় আপোনালোকে চেনি আৰু অকণমান গাখীৰকণ পাউডাৰ গাখীৰকণ দিয়াৰ পিছত অলপ সময় ভাজিব তেতিয়া ভাল লাগে খাবলৈ যেহেতু এনেই নবাবি চিঞৰ বুলি কৈছে নেকি ন টেষ্টটোৱে মেইন আৰু এনেদৰে ভাজি ভাজি যেতিয়া বনাম তেতিয়া টেষ্টটো খুব বেছি ধুনীয়া হয় গতিকে এইখিনি মই এতিয়া গোটেইখিনি প্লেটত এখন প্লেটত গোটেইখিনি ধুনীয়াকৈ উলিয়াই লওঁ এতিয়া মই এইখিনি ধুনীয়াকৈ এখন প্লেটত উলিয়াই লওঁ উলিয়াই পেলাই নেক্সট মই কি কৰিম আপোনালোকক দেখাইছোঁ এইখিনি দেখিছে ন এখন এতিয়া প্লেটত মই উলিয়াই দিছোঁ এইখিনি অলপ সময় থাকক এতিয়া কি কৰিছোঁ দেখাইছোঁ এতিয়া মই ইয়াৰ পৰা আধা কৰিম আধা কৰি পেলাই আধাটো এই এটা বাতি লৈছোঁ আপোনালোকে যিকোনো পাত্ৰ ল'ব পাৰে ইয়াতে মই এতিয়া পুৰা আধাটো দি দিছোঁ বেছি না সম্পূৰ্ণ মই আধাটো দি দিলোঁ আৰু আধাটো থৈ দিছোঁ আৰু আধাটো কি কৰিম এইটোতে এনেদৰে দি লৈছোঁ এটা তলত লেয়াৰ কৰি লৈছোঁ গতিকে আপোনালোকে এনেদৰে ধুনীয়াকৈ এটা লেয়াৰ কৰি ল'ব আৰু এনেকুৱা চিচা বুলিয়ে নহয় যিকোনো পাত্ৰত আপোনালোকে ল'ব পাৰে খালি চাব গোটেইখিনি যাতে একদম সমানে সমানে হয় সেইটো অকণমান হেঁচা এটা দিলে ভাল হয় তেতিয়া চব জেগাতে সমান হ'ব সেইকাৰণে মই এনেদৰে সৰু গ্লাছ এটা লৈছোঁ লৈ পেলাই এনেদৰে গোটেইখিনি সমান কৰি লৈছোঁ এনেদৰে হেঁচা দি দি হৈ গ'ল এইখিনি মোৰ ইমানতে এনেদৰে এইখিনি ৰাখি থৈ দিছোঁ এতিয়া মই এখন কেৰাহী লৈছোঁ কেৰাহীখনতে অলপ গাখীৰ দিছোঁ আপোনালোকে সৰহকৈ বনালে গাখীৰটো সৰহকৈ দিব আৰু যদি কমকৈ বনাইছে তেনেহ'লে অলপ কমকৈ দিব গাখীৰটো কিন্তু মই এইটো জোখত দিছোঁ গাখীৰখিনি এনেকৈ মই 5 মিনিটমান হ'ল লৰাই আছোঁ উতলি আছে লৰাই আছোঁ কাৰণ গাখীৰখিনি মই অকণ ডাঠ কৰিব লাগিব আৰু ডাঠ কৰিব হ'লে অলপ সময় উতলাই থাকিলে ডাঠ হৈ যাব কাৰণে এনেদৰে অলপ সময় উতলাই আছোঁ আপোনালোকে এনেদৰে গাখীৰখিনি অকণমান আধা হোৱালৈকে লৰাই থাকিব যিহেতু গাখীৰখিনি পাতলা হৈ থাকিলে বেয়া হ'ব সেইকাৰণে অকণমান মই উতলাই এনেদৰে ডাঠ কৰি আছোঁ এইখিনি উতলি থাকক তাৰ মাজতে মই এটা দেখাই লৈছোঁ এতিয়া কি কৰিব লাগে এতিয়া মই অকণমান গাখীৰ লৈছোঁ এইকণ গাখীৰ মোৰ গৰমোৱা গাখীৰ হয় যিখিনি গাখীৰ গৰমাইছিলোঁ তাৰপৰা মই এনেদৰে আধা কাঢ়ি থৈছিলোঁ ইয়াতে মই এখন চামুচেৰে এনেকৈ ধৰিব পাৰিছেনে এখন চামুচেৰে ভৰ্তিকৈ 1 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে এইটো কৰ্ণফ্ল'ৰ লৈছোঁ মই আৰু 1 চামুচ দি পেলাই আৰু অকণমান দি দিছোঁ যিহেতু আমাৰ অকণমান চিঞৰ বেছিকৈ লৈছোঁ ন সেইকাৰণে 1.5 চামুচ লৈছোঁ মই কৰ্ণফ্ল'ৰ আৰু সেইটো জোখতে মই 1.5 চামুচ ল'ম কাষ্টাৰ্ড কৰ্ণফ্ল'ৰৰ সমানেই কাষ্টাৰ্ডটো লৈছোঁ দুইটা জোখ সমান সমান কৰি লৈছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই এতিয়া ফিটি ল'ম কাৰণ গৰম গাখীৰত দি নিদিব সেইটো গৰম গাখীৰত দিলে বেয়া হ'ব সেই গাখীৰটো প্ৰথমে এনেকৈ বেলেগকৈ উলিয়াই থৈ ল'ব বাতি এটা তাৰ পাছতহে আপোনালোকে এইখিনি গাখীৰ গৰম কৰিব যদি একেলগে উতলা গাখীৰত দি দিয়ে তেনেহ'লে এইখিনি বেয়া হৈ যাব ফিট নাখাব লাডু হৈ যাব গতিকে এইটো মোৰ পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গ'ল এইখিনি দেখিছেনে মোৰ এইখিনি সম্পূৰ্ণকৈ ডাঠ হৈ গ'ল গাখীৰখিনি আৰু বহুত সময় এনেদৰে উতলি আছে এতিয়া মই কি কৰিম যিখিনি ফিটি থৈছিলোঁ কৰ্ণফ্ল'ৰ আৰু কাষ্টাৰ্ড সেইখিনি দি দিম কিন্তু এটা কথা মন কৰিব গোটেইখিনি একেলগে দি নিদিব একেলগে যদি দি দিয়ে তেনেহ'লে কি হ'ব গোটেইখিনি বহুত ডাঠ হৈ যাব এইখিনি ডাঠ হৈ গ'লে খাবলৈ বহুতে বেয়া হ'ব যিহেতু আমি এইখিনি নবাবী চিঞৰ বনাইছোঁ সেইকাৰণে অকণমান আমি সাৱধানে বনাব লাগিব যাতে কাষ্টাৰ্ডখিনি আৰু কৰ্ণফ্ল'ৰখিনি ডাঠ হৈ নাযায় আৰু এইখিনি মই এতিয়া 2 মিনিটমান এনেদৰে লাহে লাহে অলপ অলপকৈ দি লৰাই থাকিম একেলগে কেতিয়াও দি নিদিব আৰু আধা দিলোঁ আকৌ এইখিনি এতিয়া অলপ সময় লৰাম লাষ্টত মই অকণমান আছিলে সেইকণো দি দিলোঁ অলপ অলপকৈ মই গোটেইখিনিয়ে দি দিলোঁ দি পেলাই এতিয়া অকণমান এইখিনি উতল এটা আহিবলৈ দিওঁ আৰু এনেকুৱাকৈ উতলটো আহিব নালাগে যাতে একদম ডাঠ হৈ যায় কাষ্টাৰ্ড বনি যাব নহ'লে আৰু কমকৈ উতলাব নালাগে কমকৈ উতলালে কি হ'ব কেঁচা কেঁচা লাগিব কাষ্টাৰ্ডটো কেঁচা কেঁচা লাগিব তেতিয়া খুবেই বেয়া লাগিব এনেদৰে অকণমানকৈ লৰাই দিছোঁ উতলটো ধুনীয়াকৈ আহিবলৈ দিওঁ এতিয়া
এইখিনি মই অলপ সময় এনেদৰে উতলালো উতলাই পেলাই অলপ ডাঠ কৰি ললো একেবাৰে বহুত ডাঠো নহয় একেবাৰে কম পাতলাও নহয় কেঁচা কেঁচা ভাৱটো গুচি গলগে এনেকুৱা সময়তে আপোনালোকে অলপ কনডেন্স মিল্ক দিব পাৰে আৰু যেহেতু এতিয়া লকডাউনৰ সময় আৰু দোকানো খুলিছে যদিও বহুত জায়গাত খোলা নাই সেইকাৰণে মই ভাবিছো আপোনালোকক কনডেন্স মিল্ক নিদিয়াকেনো কেনেকৈ বনাব পাৰে তাকে দেখাও কিন্তু নবাবী চিউৰিটো যদি কনডেন্স মিল্কটো দিয়ে তেনেহলে খাবলৈ টেষ্টটো খুবেই ধুনীয়া হয় যদি কনডেন্স মিল্ক নাথাকে আপোনালোকে নিদিলেও হ'ব মই কনডেন্স মিল্ক নিদিয়াকে দেখাম আপোনালোকক কেনেকৈ কৰিব পাৰি কনডেন্স মিল্ক নিদিলে আপোনালোকে কি কৰিব জানেনে পাউডাৰ গাখীৰ আছে নহয় পাউডাৰ গাখীৰ এনেদৰে 2 চামুচ দি দিব এতিয়া এখিনি ভালদৰে ফিটি লব পাৰে কনডেন্স মিল্ক নাথাকিলে এনেদৰে পাউডাৰ গাখীৰ দিব তেতিয়া ক্ৰিমি নিচিনা হ'ব আৰু খুবেই ধুনীয়া হ'ব খাবলৈ গতিকে এখিনি মই ভালদৰে ফিটি লওঁ এতিয়া আৰু এখিনি যেতিয়া মিক্স ধুনীয়াকৈ হৈ যাব তেতিয়া ইয়াতে কি কৰিব জানেনে কাৰণ কনডেন্স মিল্ক দিলেতো আমাৰ মিঠাটো ধুনীয়া জোখত হৈ যায় কিন্তু ইয়াত যেহেতু এটা মিঠাটো কম হ'ব ন সেইকাৰণে মুছত যেহেতু খুন্দি লোৱা চেনিও আছে সেইকাৰণে অলপ মিঠাটোৰ কাৰণে মই অলপ চেনি নিজৰ আন্দাজ অনুসৰি দি লৈছো আপোনালোকে এনেদৰে নিজৰ আন্দাজ অনুসৰি অলপ চেনি দি দিব মিঠাটো এতিয়া পাউডাৰ গাখীৰটোৱে ক্ৰিমি কৰিব আৰু চেনিটোৱে ধুনীয়া মিঠা আনিব যেহেতু কনডেন্স মিল্কৰ কাম এই পিছি লোৱা চেনি আৰু গাখীৰখিনিয়ে ধুনীয়া কৰি দিব গতিকে এইখিনি মোৰ এনেদৰে আৰু 2 মিনিট ঠিক কৰি লওঁ ধুনীয়াকৈ যাতে মিক্স হৈ যায় তেতিয়ালৈকে এইখিনি অলপ ফিটি থাকক এইখিনি দেখিছেনে মোৰ ৰেডি হৈ গ'ল কাৰণ এনেকুৱাতে আমি এইটো থ'ব লাগিব কাৰণ ইয়াতকেও যদি ডাঠ হয় তেনেহ'লে বেয়া হ'ব মোৰ এইখিনি ধুনীয়া ডাঠ হৈ গৈছেগে আৰু এনেকুৱা সময়তে মোৰ ওচৰত অকমান ইয়েলো কালাৰ ফুড কালাৰ আছে অকনমান মই দি দিছো ইয়েলো কালাৰ ফুড কালাৰ কিন্তু এটো একেবাৰে অপচনেল আপোনালোকে যদি নিদু বুলি ভাবে তেনেহলে নিদিব যদি থাকে তেনেহলে দিব পাৰে গতিকে মই সিয়ইখিনি নাই দিয়া বহুতে সিয়ইখিনি দিয়ে অকমান ৰঙা আধা প্ৰথমে ৰঙা অকমান দি লয় পাছত দি দিয়ে মই কিন্তু অকমান ইয়েলো কালাৰ এই কাস্টাৰ্ড খিনতে দি দিও তেতিয়া হলে ধুনীয়া হয় দেখিবলৈ আসলতে হেকাৰণে মই দিও অকমান ইয়েলো ফুড কালাৰ দেখে একদম অকমান দিছো দেখিছে নহয় একদম অকমান ছটিয়াই দিছো হিমানটোৱে দিব পাৰে আপোনালোকেও গতিকে এখিনি মোৰ সম্পূৰ্ণৰূপে হৈ গল যেহেতু ডাঠ হৈ মোৰ একদম ধুনীয়া হৈ গলিছে নে এতিয়া মই ইমানতে গেছটো বন্ধ কৰি দিও এতিয়া মই কি কৰিম জানেনে যিখিনি মুছত কাস্টাৰ্ড খিনি বনাই লৈছিলো কৰ্নফ্লোৰ হেখিনি ইয়াতে গুটেখিনি এনেদৰে দি দিম গুটেখিনি দি লৰাই দিলে জুখত হৈ যাব সমানত এখিনি গুটেখিনি দিয়াৰ পাছত মই অকমান সাইডৰ মাজৰ পৰা অকমান সাইড কৰি দিছো যাতে গুটেখিনি ঢাক খাই যায় সৈখিনি নিছিনা গুটেখিনি ঢাক খাই গল আৰু মোৰ ধুনীয়া লেয়াৰটা হৈ গল ইয়া আপোনালোকে এনেকৈ কৰিব সবফালে এনেকৈ অকণ কৰি দিব যেটোখিনি পাছলে ডাঠ হৈ যাব নিছিনা এখিনি মোৰ ৰেডি হৈ গল এতিয়া কি কৰিছো দেখাইছো এইখিনি দিয়াৰ পাছত মই কি কৰিম জানে না যিখিনি মুছত আধা সিয়ই আৰু থৈ দিছিলো নহয় সেইখিনি ইয়াৰ ওপৰতে এনেদৰে দি দিম এতিয়া এনেদৰে গুটেখিনি যাতে সমান হৈ যায় তেনেদৰে দি দিম হেকাৰণে আসলতে সমান সমান হ'ব লাগে নহলে ওপৰত যদি সিয়ইবোৰ ওলাই থাকে তেনেহলে বেয়া হ'ব আৰু এনেকৈ হাতেৰে দবা নিদিব যেহেতু কাস্টাৰ্ডখিনি আমাৰ কৰ্নফ্লোৰ আৰু কাস্টাৰ্ডখিনি একদম কোমল হৈ থাকে ন ঢিলা হৈ থাকে এনেকুৱাতে যদি চুই দিয়ে তেনেহলে বেয়া হৈ যাব তেতিয়া মই গুটেখিনি এনেদৰে ঢাকি লৈছো আৰু এই নবাবী চিয়ৰটো খাবলৈ সঁচাকে বহুত ধুনীয়া আপোনালোকে ট্ৰাই কৰিব ট্ৰাই কৰি জনাব এইখিনি ধুনীয়া এটা ডাঠ লেয়াৰ হৈ গলিছে না এটা তলত এটা এখিনি কাস্টাৰ্ড খিনি আৰু এটো এটা লেয়াৰ তিনটা লেয়াৰ হৈ গলগে এতিয়া মই কি কৰিম ইয়াতে আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুট ডিমান আছে হিমান দিব পাৰে মোৰ ওচৰত এতিয়া যিমানটো আছে মই হিমানটোহে দিছো বহুত বেছিকে দিয়া নাই মোৰ ওচৰত এয়া অলপ কিসমিস আছিলে আৰু কাজু আছিলে এখিনি প্ৰথমে কাজুখিনি দি লৈছো তাৰছত এয়া খজুৰ হয় আপোনালোকে এনেদৰে খজুৰ দিব পাৰে আৰু নকে দেখাইছে কিসমিস কিটা আৰু এয়া অলপ
কিচমিচ দি দিছোঁ আপোনালোকে বাদামৰ পৰা ধৰি বহুত বস্তু দিব পাৰে যেহেতু নবাবী চেৱৈ ন নবাবী চেৱৈ বুলি ক'লে বহুত ড্ৰাই ফ্ৰুট আপোনালোকে ইউজ কৰিব পাৰে যিমান ড্ৰাই ফ্ৰুট বেছি হয় খাবলৈ আচলতে সিমানেই ভাল হয় এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া মই কি কৰিম জানেনে এইখিনি এতিয়া মই 2-3 ঘণ্টাৰ সময়ৰ কাৰণে ফ্ৰিজত এনেদৰে ৰাখি থ'ম ফ্ৰিজত থোৱাৰ পাছতহে মই আপোনালোকক দেখাম এইখিনি কেনেকুৱা হ'ল ফ্ৰিজত থোৱাৰ পাছত এনেকৈ গৰমে গৰমে আপোনালোকে খাব পাৰে কিন্তু ফ্ৰিজত থৈ পেলাই যদি আপোনালোকে খায় তেনেহ'লে খাবলৈ বিৰাটেই সোৱাদ পাব আৰু বহুত টেষ্টি হয় গতিকে মই আপোনালোকক 3 ঘণ্টাৰ পাছতহে আকৌ লগ পাম এইখিনি মোৰ নবাবী চেৱৈখিনি ৰেডি হৈ গ'ল মই প্ৰথমতে আপোনালোকক এতিয়া অলপকৈ দেখাইছোঁ কেনেকুৱা হ'ল বুজিছেনে এয়া তলটো এনেকুৱা খুব ধুনীয়া ক্ৰিস্পি হৈছে মাজৰখিনি জুচি হৈছে ওপৰখিনি ক্ৰিস্পি হৈছে এনেদৰে আপোনালোকে এবাৰ বনাই চাব কেনেকুৱা হয় জনাব আচলতে খুবেই ভাল লাগে এনেদৰে খাই গতিকে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই এবাৰ বনাই চাব ট্ৰাই কৰি কেনেকুৱা হয় আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ